নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। প্ৰধানমন্ত্ৰী মন কি বাত এই অনুষ্ঠানটোত যদি আপোনালোকে চেলিব্ৰেট কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব পাৰে নগদ পুৰস্কাৰ 1 লাখ টকা, ৭৫,০০০ টকা, ৫০,০০০ টকা আৰু ২,০০০ টকালৈকে আপোনালোকে লাভ কৰিব পাৰে যদিহে আপোনালোকে এই অনুষ্ঠানটোত চেলিব্ৰেট কৰে বা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। তো কেনেকৈ লাভ কৰিব সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাম। তাৰ কাৰণে আপোনালোকে এটা একাউণ্ট খুলিব লাগিব, ইয়াতে একাউণ্ট বনাব লাগিব। তো কেনেকৈ একাউণ্টটো বনাব মই সম্পূৰ্ণ ইয়াতে প্ৰচেছটো দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব mygov.in বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছতে এই ৱেবছাইটটো আহিব। প্ৰথমতে তাত ক্লিক কৰি দিব। আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব। ইয়াতে মই ডেস্কটপ মোডটো অফ কৰি লৈছোঁ কাৰণ কি বহুত সৰু সৰু দেখা পায়, সেইকাৰণে মই অফ কৰি লৈছোঁ। তো এতিয়া চাওক এনেধৰণৰ পেজ এটা খোল খাই আছে আৰু ইয়াতে দেখা পাইছে আপোনালোকে এনেধৰণৰ পেজটো আহিছে। তো এই পেজটোত এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব। মই ইয়াতে আপোনালোকক দেখুৱাইছোঁ। এইটো চাওক এনেধৰণৰ পেজ আহিছে। এতিয়া ওপৰত এটা আপোনালোকে 3 লাইন পাব। এই 3 লাইনটোত যিটো 3 লাইন আছে ক'লাকৈ ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে এটা মাইক্ৰ' সাইট বুলি আছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। 3rd নম্বৰত আছে, ইয়াতে ক্লিক কৰি দিব। এতিয়া চাওক ইয়াতে বহুকেইটা অপশ্যন আছে। ইয়াতে আপোনালোকে কুইজ অপশ্যনটোত ক্লিক কৰিব লাগিব। অৰ্থাৎ আপোনালোকে মন কি বাত কুইজ অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আৰু তাত যদি আপোনালোকে উইনাৰ হৈ যায় তেতিয়াহ'লে আপোনালোকে পুৰস্কাৰটো লাভ কৰিব। দেখিছে নহয়, এতিয়া এইটো চাওক 10 বছৰ কমপ্লিট হৈছে মন কি বাত অনুষ্ঠানটো, সেইকাৰণে ইয়াতে এটা অনুষ্ঠান দিছে কুইজ প্ৰতিযোগিতা অনুষ্ঠানটো। আপোনালোকে ইয়াতে যদি উইনাৰ হৈ যায় তেতিয়াহ'লে আপোনালোকে লাভ কৰিব সেই টকাটো, অৰ্থাৎ যিটো নেকি পুৰস্কাৰ। এতিয়া চাওক ইয়াতে 1 অক্টোবৰৰ পৰা 2024 1 নৱেম্বৰ 2024লৈকে এই অনুষ্ঠানটো পতা হৈছে। তো সময়সীমা ইমান দিনলৈকে আছে, 1 নৱেম্বৰলৈকে। তো ইয়াতে চাওক 10টা প্ৰশ্নৰ উত্তৰ দিব লাগিব 300 ছেকেণ্ডৰ ভিতৰত। তো তেতিয়া আপোনালোকে কেছ প্ৰাইজ পাব। তো এতিয়া আপোনালোকে এই প্লে অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰিলে আপোনালোকৰ নতুনকৈ পেজ অ'পেন হৈ আহিব। তো ইয়াতে প্লে কৰি দিলোঁ। প্লে কৰাৰ পিছতে চাওক স্ক্ৰল ডাউন কৰিব তলত, এনেকৈ চাওক ইয়াতে অপশ্যন পাইছে। চাওক ইয়াতে বহুকেইটা অপশ্যন আছে। তো ইয়াতে গোটেই অপশ্যনখিনি লিখা আছে। তো প্ৰথমতে ইয়াতে চাওক পুৰস্কাৰটো আপোনালোকে কিমান লাভ কৰিব। চাওক ইয়াতে লিখা আছে যিটো নেকি প্ৰথম প্ৰতিযোগী হ'ব, অৰ্থাৎ প্ৰথম পুৰস্কাৰ যোনে লাভ কৰিব তেখেতে টপ হ'ব, তেখেতক দিয়া হ'ব ইয়াতে 1 লাখ টকা, দ্বিতীয়জনক ৭৫,০০০ টকা, তৃতীয়জনক ৫০,০০০ টকা আৰু থাৰ্ড পুৰস্কাৰত দিয়া হ'ব 200জন মেম্বাৰক, অৰ্থাৎ প্ৰতিযোগীক দিয়া হ'ব 2,০০০ টকাকৈ। তো এনেকৈ আপোনালোকে পুৰস্কাৰ লাভ কৰিব। তো এতিয়া চাওক ইয়াতে নিয়ম কিছুমান দিয়া আছে। তো নিয়মখিনি আপোনালোকে পঢ়ি ল'ব। কিন্তু ইয়াতে 2 নম্বৰ অপশ্যনটোত এটা অপশ্যন আছে। চাওক ইয়াতে এই কুইজ অনুষ্ঠানটোৰ 12টা ভাষাত মানে কুইজ প্ৰতিযোগিতা অনুষ্ঠানটো হ'ব। প্ৰশ্নৰ উত্তৰ দিব পাৰিব 12টা ভাষাত। আপোনালোকে ইয়াতে দেখিছে আছামিজ ভাষাটো আছে, অসমীয়া ভাষাটো আছে। তো এনেকৈ বহুকেইটা ভাষা আছে। তো আপোনালোকে এইকেইটা ভাষাৰ ভিতৰত আপোনালোকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব, অৰ্থাৎ কুইজ লাভ কৰিব। এতিয়া চাওক আপোনালোকে এই প্লে কুইজ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে এতিয়া লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে তলত যিটো অপশ্যন দেখিছে লগ ইন টু প্লে কুইজ, দেখিছে নহয়। আৰু তলত ইয়াতে যিখিনি পুৰস্কাৰ সেইখিনিও ইয়াতে পুনৰবাৰ দেখুওৱা হৈছে। চাওক ইয়াতে ফাৰ্ষ্ট পুৰস্কাৰ 1 লাখ, দ্বিতীয় পুৰস্কাৰ ৭৫,০০০, তৃতীয় ৫০,০০০, বাকী 200জনক 2,০০০ টকা। তো এনেকৈ দিয়া আছে। তো এতিয়া আপোনালোকে এই যিটো নেকি লগ ইন টু প্লে কুইজ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি আপোনালোকে ID এটা ক্ৰিয়েট কৰিব লাগিব। তো ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে অকণমান সময় ৱেইট কৰিব। চাওক ইয়াতে এই অপশ্যনটোত আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া যিহেতু আমাৰ এতিয়ালৈকে লগ ইন ID বনোৱা নাই, সেয়েহে আমি ৰেজিষ্টাৰ নাও অপশ্যনটোত তলত দেখিছে তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম ইয়াতে আহিব আপোনালোকৰ। চাওক মেৰি পেহচান যদি আছে তাৰ থ্ৰুৰেদিও আপোনালোকে লগ ইন কৰিব পাৰিব। কিন্তু ইয়াতে নতুনকৈ ফৰ্ম ফিল আপ কৰিবলগীয়া হ'লে চাওক ফুল নেম দিব লাগিব, ইমেইল ID দিব লাগিব, কাণ্ট্ৰিটো চিলেক্ট হ'ব, মোবাইল নাম্বাৰ দিব লাগিব, ডেট অফ বাৰ্থটো দিব লাগিব, তাৰপিছত ইয়াতে মেল ফিমেল এইটো দিব লাগিব। তাৰপিছত ইয়াতে এটা আছে হেভ এ ৰেফাৰেল কোড, যদি আছে আপোনালোকে য়েছ কৰিব, নাই যদি যিটো খালী ৰাখিব ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হ'ব। পাছৱৰ্ড, লগ ইন পাছৱৰ্ড আৰু ইমেইল ID নতুবা ফোন নাম্বাৰ দি আপোনালোকে লগ ইন উইথ OTP নতুবা আপোনালোকে লগ ইন পাছৱৰ্ডৰ লগত খুলিব পাৰিব। তো এতিয়া চাওক এইটো অ'পেন কৰাৰ পিছত এনেকুৱা আহিব আপোনালোকৰ ষ্টাৰ্ট কুইজ অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া চাওক ইয়াতে পুনৰ আপোনালোকৰ ডিটেইলছটো ফিল আপ কৰিব লাগিব। তো ইয়াতে ইমেইল IDটো দেখুওৱা নাই, মই এইখিনি আপোনালোকক ব্লাৰ কৰি দেখুৱাইছোঁ। ইয়াতে দুটামান অপশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব, ষ্টেটটো, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে এটা আপোনালোকৰ এড্ৰেছ দিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈ এড্ৰেছ দিব লাগিব। এড্ৰেছটো এনেকৈ দিব লাগিব আপোনালোকৰ গভৰ্ণমেণ্টৰ যিকোনো এটা চাৰ্টিফিকেটৰ যেনেধৰণে এড্ৰেছটো আছে তেনেধৰণে আপোনালোকে দিব, এজ পাৰ গভ ইছ্যুড ID কাৰ্ড। তো এনেকৈ লিখা আছে। তো এনেকৈ ধৰণৰ দিব লাগিব। তাৰপিছত ছাবমিট টু ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰি দিব এইখিনি ফিল আপ কৰি। তো এতিয়া চাওক মই ইয়াতে ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া চাওক মোৰ ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে 5 মিনিট সময় আহিছে আৰু কুৱেশ্যন আহিছে। প্ৰথম কুৱেশ্যনটো আহিছে। প্ৰথম কুৱেশ্যনটোত ইয়াতে আহিব আপোনালোকে যদি অসমীয়াত চাব খোজে ট্ৰান্সলেট কৰি ল'ব 3 ডটত ক্লিক কৰি। তো মই অসমীয়াত ট্ৰান্সলেট কৰি ল'লোঁ। ইয়াতে অসমীয়াত আহিছে। এতিয়া মই ইয়াতে শুদ্ধ উত্তৰটো দিব লাগে। মই আপোনালোকক এক্সাম্পল দেখাবৰ কাৰণে পটাপট এইখিনি টাইপ কৰি দেখুৱাম। তো ইয়াতে চাওক আপোনালোকে ভালদৰে পঢ়ি ল'ব। 5 মিনিট সময় পাব।
5 মিনিটৰ ভিতৰত আপোনালোকে 10টা কুৱেশ্যনৰ উত্তৰ দিব লাগিব তো ইয়াতে অপশ্যন থাকিব 4টা আপোনালোকে ক্লিক কৰিব যিটো শুদ্ধ বুলি ভাবে তাৰপিছত পৰৱৰ্তী অপশ্যন অৰ্থাৎ নেক্সট অপশ্যনটোত ক্লিক কৰি যাব তাৰপিছত এনেকৈ গোটেইখিনি কৰিব মই সম্পূৰ্ণ আপোনালোকক পটাপট কৰি দেখুৱাইছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় নহয় জানো মই 9টা কুৱেশ্যনৰ উত্তৰ দিলোঁ চাওক ইয়াতে এতিয়া 10 নম্বৰটোত ক্লিক কৰাৰ লগে লগে 10 নম্বৰটো উত্তৰ দিয়াৰ লগে লগে মোৰ ইয়াতে এনেকৈ আহিব চাওক কংগ্ৰেচুলেশ্যন থেংক ইউ ফৰ পাৰ্টিচিপেটিং ইন দি কুইজ তো ইয়াতে এতিয়া আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিবৰ কাৰণে ইয়াত ক্লিক কৰা অপশ্যনটোত ক্লিক কৰি দিব তাৰপিছত এনেকৈ আহিব এতিয়া চাওক ইয়াতে এটা ডাউনলোড অপশ্যন আছে আপোনালোকে এইখিনি গোটেই পঢ়ি ল'ব এতিয়া ডাউনলোড এটা অপশ্যন আছে ছাইডত দেখিছে নহয় এই ডাউনলোড অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব তো চাওক ইয়াতে মই ইয়াতে ক্লিক কৰি দিলোঁ মই ডাউনলোড কৰি ল'ম ইয়াত ডাউনলোড এগেইনটোত এতিয়া চাওক মই অ'পেন কৰিছোঁ ডাউনলোড হৈছে অ'পেন কৰিছোঁ অ'পেন কৰাৰ পিছত চাওক এনেকৈ মন কি বাত 10 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে ইয়াতে এই চাৰ্টিফিকেটখন মোক প্ৰদান কৰিছে অৰ্থাৎ মই এই কুইজ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কাৰণে তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে কেনেধৰণে আপোনালোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব যদিহে আপুনি ভাল পায় কুইজ অনুষ্ঠানটো তেতিয়াহ'লে আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰক আৰু কি ঠিক আপুনিও এই অনুষ্ঠানটোত যদি বিজয়ী হৈ যায় তেতিয়াহ'লে আপুনিও লাভ কৰিব পাৰে টকাটো অৰ্থাৎ যিটো নেকি পুৰস্কাৰ সেয়া তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কৰিব চেনেলটো যদি কৰে ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম